হল আৰু কিবা কবা আৰু কিবা কবা নলবাৰীৰ ক'ত থাকে মিয়া ক'ত থাকে নলবাৰীখিনি খেতে আৰু কিবা কবা কোৱা ইয়াত মত নাই মালিকে মানুহ কৰিছে সেইটো কথা কৈছো আপোনাক হয় নলবৰীয়া হয় কোন টাউনত ঘৰটো টাউনত কোন টাউন নলবাৰী টাউনত কোন টাউনত নলবাৰী নলবাৰী মেইন টাউনতে তই ক'ত নলবাৰী মেইন টাউন জেগাটো কওক নলবাৰী এইখিনি নক বহি লগ লাইন মোৱা আৰু তোৰ এইটোৱে তোৰ চাহ বুলিয়ে মই খাবলৈ আহিছো 10 টকা বুলি পেলাই 30 টকা লগত পৰি 30 টকা লিখা আছে দাদা ইয়াত চব মই নিজে কৈ দিওঁ আজি যি কৰিলে নেক্সট টাইম এটা বিশেষ সংক্ৰান্তত মই নলবাৰী সদৰ থানালৈ আহিছিলোঁ আৰু নলবাৰী অ' চি ছাৰক লগ কৰিলোঁ যোৱাকালি এটা ভিডিঅ' আমি সামাজিক মাধ্যমত পাইছিলোঁ এজন ব্যক্তিয়ে অচিনাকি ব্যক্তিয়ে নলবাৰীবাসী ৰাইজক লৈ যি অশ্লীল মন্তব্য কৰি সামাজিক মাধ্যমত এই ভিডিঅ'টো ইতিমধ্যে সম্প্ৰচাৰ হৈছে বিভিন্নজনে এই ভিডিঅ'টো ফেচবুক পোষ্টত দিছে যি অশ্লীল শব্দ ব্যৱহাৰ কৰি নলবাৰীবাসী ৰাইজক অপমানিত কৰিছে তাৰ বাবে সেই ব্যক্তিজনক চিনাক্ত কৰি প্ৰশাসনে যাতে উচিত শাস্তি দিয়ে তাৰ বাবে এই এজাহাৰখন মই ব্যক্তিগতভাৱে আজি নলবাৰী থানাত দাখিল কৰিলোঁ আৰু মই অনুৰোধ ৰাখিম নলবাৰীৰ প্ৰতিজন সচেতন ব্যক্তিয়ে এই ব্যক্তিজনৰ ওপৰত একোখনকৈ এজাহাৰ দিয়ক এজনে পাৰে 10জন লগ হৈ পাৰে যেনেকৈ নহওক যে চিনাকি সেই অচিনাকি ব্যক্তিগৰাকীক অতি শীঘ্ৰে প্ৰশাসনে কৰায়ত্ব কৰক আৰু উচিত শাস্তি দিয়ক ভৱিষ্যতৰ দিনত যাতে এনেকুৱা কোনো ব্যক্তিয়ে কোনো জিলা বা কোনো ৰাইজক লৈ এনেকুৱা অপমানসূচক বক্তব্য আগনবঢ়ায় কাৰণ আমাৰ সমাজখন আমি একেলগে গঢ়িব খোজোঁ গতিকে সমাজখন ভাগ ভাগ কৰিব নিবিচাৰোঁ গতিকে আশা ৰাখিছোঁ প্ৰশাসনে এই ব্যক্তিজনক উলিয়াই আনি এক উচিত শাস্তি প্ৰদান কৰিব বুলি মই আশাবাদী ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম